আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 2.2 12 নম্বৰ কুৱেশ্যনটো। এই 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে যদি আলফা আৰু বিটা বহুপদ 2x² - 5x + 7 ৰ শূন্য হয়, তো এই যিটো আমাৰ এই বহুপদটো দিয়া আছে ইয়াৰ শূন্য দুটা দিয়া আছে আমাৰ আলফা আৰু বিটা। ওকে, তো তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা। আন এটা আমাৰ বহুপদ নিৰ্ণয় কৰিব দিছে। ওকে, তো বহুপদ নিৰ্ণয় কৰিব দিছে আৰু বহুপদ নিৰ্ণয় কৰা সূত্ৰ আমাৰ এইটো হ'ব। ওকে, তো বহুপদ নিৰ্ণয় কৰিছে যাৰ শূন্য 2 আলফা প্লাছ 3 বিটা আৰু 3 আলফা প্লাছ 2 বিটা এই শূন্য দুটাৰে আমাৰ কি নতুন এটা বহুপদ নিৰ্ণয় কৰিব লাগে। ওকে, তো এইটো আমাৰ বহুপদ নিৰ্ণয়ৰ সূত্ৰ হয় x² - শূন্য দুটাৰ সমষ্টি x প্লাছ শূন্য দুটাৰ গুণফল। আৰু এইটো আমাৰ সূত্ৰ, এইটো তোমাৰ মুখস্থ কৰিব লাগিব। ওকে, তো যে শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাছ বিটা ইকুৱেল টু -x হওক বা x² হওক আৰু আলফা ইনটু বিটা ইকুৱেল টু ধ্ৰুৱক পদ বা x² হওক। তো প্ৰথমত আমাক যিহেতু এইটো আলফা আৰু বিটাটো এই বহুপদটোৰ শূন্য দিয়া আছে, তো আমি প্ৰথমত এই দুটাৰ পৰা ওকে, তো এই আলফা আৰু বিটাৰ পৰা এই সূত্ৰৰ সহায়ত আমি ওলাবলৈ চেষ্টা কৰিম। ওকে, তো আমি সলিউশনটো কৰি লওঁ। তো ওকে, তো প্ৰথমত আমি লিখিম যিহেতু আলফা আৰু বিটা বিটা 2x² - 5x + 7। ওকে, তো 7 কি হয় শূন্য শূন্য হয়। তো শূন্য হলে আমাৰ কি হ'ব, এতেকে আমি কি লিখিব পাৰো আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি। তো আমি লিখিব পাৰো আলফা প্লাস বিটা ইকুয়াল টু আমি লিখিব পাৰো যে ওপৰত হয় আমাৰ -xৰ হক, তো আমি আগত মাইনাস দিলো, তাৰপিছত xৰ হক তুমি যদি চোৱা ইয়াতে x আছে, xৰ হক আছে -5, আমি -5 লিখিব পাৰো। আৰু তলত কি হ'ব x² হক, তো আমি তলত x² হক লিখিব পাৰো, ইয়াতে x² হক আছে আমাৰ 2, তো তলত আমি 2 লিখিব পাৰো। তো ইয়াতে হ'বগৈ মাইনাসে মাইনাসে প্লাস প্লাস 5/2 হ'ব। ওকে, আৰু এটা আমাৰ ওলাব পাৰিম যে আলফা ইনটু বিটা। তো আমি আলফা ইনটু বিটাটো ওলাই লম। তো আলফা ইনটু বিটাৰ সূত্ৰ দিয়া আছে ওপৰত ধ্ৰুৱক পদ, ইয়াতে ধ্ৰুৱক পদ আছে 7 আৰু ইয়াতে আছে x² হক, ইয়াতে x² হক আছে আমাৰ 2, তো আমি ইয়াতে 2 লিখিব পাৰো। ওকে, তো এইটো হ'ব আমাৰ আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফলৰ সূত্ৰ হ'ব। সূত্ৰৰ সহায়ত আমি ওলাব পাৰিম আলফা ইনটু বিটা ইকুৱেল টু 7/2 আৰু আলফা প্লাস বিটা ইকুৱেল টু 5/2 আমি এইটো ওলাব পাৰিম। তো এতিয়া আমি কি কৰিম, যিহেতু আমাক এটা বহুপদ নিৰ্ণয় কৰিব দিছে যাৰ শূন্য দুটা এইটো আৰু এইটো হয়, সেইকাৰণে আমাৰ কি কৰিব লাগিব বহুপদ নিৰ্ণয়ৰ সূত্ৰটো জানিব লাগিব। ওকে, তো এই বহুপদ নিৰ্ণয়ৰ সূত্ৰটো হ'ল আমাৰ x² - শূন্য দুটাৰ সমষ্টি x প্লাস শূন্য দুটাৰ গুণফল। তো এইটো আমাৰ সূত্ৰ হয়। তো এই সূত্ৰত আমাৰ কি ওলাব লাগিব শূন্য দুটাৰ সমষ্টি ওলাব লাগিব আৰু শূন্য দুটাৰ গুণফল। সেইকাৰণে আমি লিখিম এতেকে যে নিৰ্ণয় বহুপদৰ শূন্য দুটা আমি লিখিম যে নিৰ্ণয় বহুপদৰ শূন্য দুটা আমাক দিয়া আছে, শূন্য দুটা আছে আমাৰ 2 আলফা প্লাস 3 বিটা আৰু আমাৰ দিয়া আছে আৰু দিয়া আছে 3 আলফা প্লাস 2 বিটা। ওকে, তো এইটো আমাৰ শূন্য দুটা দিয়া আছে। তো আমি কি কৰিম এতেকে লিখিম শূন্য দুটাৰ সমষ্টি লিখিম। এই শূন্য দুটাৰ সমষ্টি আমি শূন্য দুটাৰ সমষ্টি ওলাম। তো শূন্য দুটাৰ সমষ্টি কৰিলে এইটো কি হ'ব 2 আলফা প্লাস 3 বিটা, তাৰপিছত প্লাস হ'ব 3 আলফা প্লাস 2 বিটা। ওকে, এই দুটা আমি প্লাস কৰি দিম। প্লাস কৰিলে আমাৰ দুটা আলফা আছে, ইয়াতে তিনিটা আলফা আছে, তেনেহলে 5 আলফা হ'ব প্লাস ইয়াতে 3 বিটা আছে আৰু ইয়াতে 2 বিটা আছে। তো এইটো আমাৰ হ'ব 2 বিটা আছে, তেনেহলে আমাৰ হ'বগৈ 5 বিটা। ওকে, তো আমি কমন ল'ব পাৰো ডাইৰেক্ট। তো 5 কমন ল'লে ইয়াতে আলফা প্লাস বিটা থাকি যাব। তো 5 ইনটু আলফা আৰু বিটাৰ প্লাস কৰিলে তুমি পাবা ইয়াতে 5/2। তো ইয়াতে আমি 5/2 আমি লিখিব পাৰো। ইয়াতে আমাৰ হৈ যাব 5 5 গুণ 25 আৰু তলত হ'ব আমাৰ 2। ওকে, তো আৰু আমি আন এটা ওলাব লাগিব শূন্য দুটাৰ গুণফল। ওকে, তো আমাৰ শূন্য দুটাৰ গুণফলটো ওলাব লাগিব। আমি এতেকে আকৌ লিখিম এতেকে শূন্য দুটাৰ গুণফল সমান হ'ব আমাৰ এই শূন্য দুটা আমি পূরণ করে দিম। তো আমার শূন্য এই দুটা দিয়া আছে, তো এই দুটা আমি পূরণ করিম। তো 2 আলফা প্লাস 3 বিটা ইনটু আর এটা হবো 3 আলফা প্লাস 2 বিটা। ওকে, তো এই দুটা আমি পূরণ করিম। তো পূরণ করলে আমার হবো 2 3 গুণ আমার 6 আলফা স্কয়ার। ওকে, তারপর এইটো পূরণ হবো 2 2 4 প্লাস 4 আলফা বিটা হবো। ওকে, তারপর এইটোরে আমি পূরণ করিম আকৌ প্লাস 3 3 গুণ
9 আলফা বিটা হ'ব তাৰপিছত প্লাস 3 2 গুণ 6 বিটা স্কয়ার হ'ব ওকে তো এতিয়া আমি কি কৰিব পাৰো এই 6 আলফা আৰু ইয়াতে 6 বিটা স্কয়ার আছে তো স্কয়ার স্কয়ার বিলাক একলগে কৰিব পাৰো যে 6 আলফা স্কয়ার তাৰপিছত আমি কৰিব পাৰো প্লাস 6 বিটা স্কয়ার আৰু এই দুটা একে আছে আমি যোগ কৰি দিম প্লাস এটো 9 আৰু 4 যোগ কৰিলে 13 আলফা বিটা হৈ যাব ইয়াতে 6 কমন ললে আমাৰ কি হ'ব 6 কমন ললে ইয়াতে থাকিব আলফা স্কয়ার প্লাস ইয়াত থাকি যাব বিটা স্কয়ার প্লাস ইয়াত থাকি যাব 13 আলফা বিটা ওকে তো এতিয়া আমি আকৌ কি কৰিব পাৰো এই যেটো আমাৰ এটো আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার তো ইয়াক আমি আলফা প্লাস বিটা বনোৱাৰ কাৰণে ইয়াক এটা কাম কৰিম আমাৰ সূত্ৰটো ইউজ হ'ব আমাৰ এইটো যে a প্লাস b হোল স্কয়ার সূত্রটো আমি ইউজ করিম তো এটোর সূত্র আমার আছে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার এই সূত্রটা আমি এতিয়া ইউজ করিম ওকে তো ইয়াতে আমি যদি 6 এর ঠাইত 6 লিখো আৰু আলফা স্কয়ার লিখি দিও আৰু মাজত যদি প্লাস 2 আলফা বিটা তার মানে এইটো হয় a হয় আলফা b হয় আমার বিটা তাহলে আমি এই a এর ঠাইত আলফা লিখিব পাৰো b এর ঠাইত বিটা লিখি দিম প্লাস ইয়াতে বিটা স্কয়ার দিয়া আছে ওকে তো ইয়াতে আমি বহাইছো 2 আলফা বিটা 2 নতুনকৈ বহাইছো এখানে মাইনাস আলফা বিটা বহাই দিম কিয়নো এটো মই আমি বহাইছো ওকে তো আমি বহালে যিকোনো বস্তু যদি তুমি আগৰ পৰা নাই নতুনকৈ বহাইছা তেতিয়া তোমাৰ কি কৰিব লাগে এটা মাইনাস কৰি দিবা আৰু মাইনাসৰ বহালে প্লাস কৰি দিবা ওকে ইয়াতে ব্ৰেকেট দি দিবা প্লাস ইয়াতে আমাৰ আছে 13 আলফা বিটা ওকে তো এতিয়া আমি কি কৰিব পাৰো ইয়াতে 6 আছে 6 টো ৰাখি দিলো আৰু ইয়াৰ পৰা এইখিনিলৈকে আমি লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়ার লিখিব পাৰো কিয়নো এটো আমাৰ সূত্ৰৰ সহায়ৰে এটো আমি লিখিব পাৰিম যে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার হলে a প্লাস b হোল স্কয়ার আমি লিখিব পাৰিম তো ইয়াৰ পৰা আমি এটো লিখিব পাৰিম ওকে তো আৰু এই 6 টো ইয়াৰ লগত পূৰণ কৰি দিম ইয়াতে মাইনাস আছে মাইনাস দি দিটো এই 6 টো ইয়াৰ লগত পূৰণ কৰি দিও তো 6 আলফা বিটা হৈ যাব আৰু ইয়াতে প্লাস 13 আলফা বিটা আছে ওকে তেতিয়া আমি কি কৰিব পাৰো 6 অৰ ঠাইত 6 এই আলফা প্লাস বিটাৰ ঠাইত আমি বহাব পাৰো 5/2 5/2 বহাই ওপৰত স্কয়ার দিব পাৰো ওকে আৰু ইয়াতে আছে -6 আলফা বিটা আৰু ইয়াতে প্লাস 13 আলফা বিটা তো 13 ৰ পৰা 6 গলে আমাৰ হ'ব 7 +7 আলফা বিটা হৈ যাব আমাৰ ওকে তো এতিয়া আমি কি কৰিব পাৰো ইয়াতে 6 আছে 6 ইনটু আমি লিখিব পাৰো ওপৰত 25 হ'ব 5 5 গুণ 25 হয় আৰু ইয়াতে তলত হ'ব 4 ওকে তো প্লাস ইয়াতে হ'ব আমাৰ 7 ইনটু আলফা বিটাৰ মান আমাৰ আছে 7/2 আমি এনেকৈ 7/2 বহাব পাৰো ওকে তো ওপৰত আমাৰ হ'ব ইয়াতে 2 দি কাটিব পাৰো 2 2 গুণ 4 হয় আৰু 2 3 গুণ 6 হয় তো 3 5 গুণ 15 5 1 হ'ব আৰু 3 2 গুণ 6 একে 7 ওকে তো 75 ওপৰত আৰু তলত হ'ব আমাৰ 2 ওকে আৰু ইয়াতে আমাৰ প্লাস তলত হৈ যাব ইয়াতে ওপৰত হৈ যাব 49 আৰু তলত হ'ব আমাৰ 2 ওকে তো ইয়াক আমি যদি ভালদৰে কৰো এটা আমাৰ হ'ব ওকে তো ইয়াতে আমি লিখিব পাৰিম কিয়নো ইয়াতে ঠাই নাই তো ইয়াতে লিখিলো তো তলত আমাৰ 2 আছে তো আমি এটা 2 লিখিব পাৰো আৰু ওপৰত 75 প্লাস 49 আমি ইয়াতে প্লাস কৰি দিম তো প্লাস কৰিলে আমাৰ কি হ'ব ইয়াতে 2 আছে আৰু ইয়াতে হ'ব 9 আৰু 5 যোগ কৰিলে আমাৰ 4 হৈ যাব মানে 14 হৈ যাব 14 4 হ'ব ওকে আৰু ইয়াতে আমাৰ 4 আছে আৰু ইয়াতে 7 আছে তো ইয়াতে 12 হৈ যাব ওকে ইয়াতে 12 হৈ যাব এতিয়া আমি যদি 2 এৰে কাটাকাটি কৰো আমাৰ হ'ব आंसर ইয়াতে 2 এৰে আমি কাটাকাটি কৰিব পাৰো 2 6 গুণ 12 হয় আৰু 2 2 গুণ 4 হয় তো হ'ব আমাৰ 62 ওকে তো আমাৰ যেটো আমাৰ গুণফল তো গুণফল আমাৰ ওলাল 62 আৰু আমাৰ যোগফল ওলাইছে আমাৰ 25/2 তো এইটো আমাৰ সূত্ৰত এতিয়া বহাই দিম যে আমাৰ বহুপদ নিৰ্ণয়ৰ সূত্ৰটো আমাৰ কি যে 2x² মাইনাস 0 দুটাৰ সমষ্টি x প্লাস 0 দুটাৰ গুণফল তো এইটো আমাৰ সূত্ৰ তো ইয়াৰ পৰা আমি ওলাই লৈছো যে 0 দুটাৰ সমষ্টি ওলাইছো আমি 25/2 আৰু 0 দুটাৰ গুণফল আমি ওলাইছো 62 ওকে তো এতিয়া আমি এই সূত্ৰটোত আমি বহাই দিম ওকে ঠাই নাই তো মুছিলো প্ৰথমত মুছিলো ওকে তো এইখিনি ঠাইত আমি লিখিম ওকে তো এইখিনি ঠাইত আমি লিখিম তো ইয়াতে প্ৰথমত আমি লিখিলো যে নিৰ্ণয় বহুপদ ওকে তো আমি ইয়াতে লিখিলাম এতেকে নির্ণয় বহুপদ আমি নির্ণয় বহুপদটো লিখিম তো নির্ণয় বহুপদৰ সূত্ৰ আমাৰ এইটো হয় যে x² মাইনাস 0 দুটাৰ সমষ্টি 0 দুটাৰ আমাৰ সমষ্টি হ'ব ইয়াতে আমি x লিখিম প্লাস 0 দুটাৰ গুণফল ওকে
ইয়াতে আমি বহাই যাম ইয়াতে আমি এটা বহালে x স্কয়ার হ'ব মাইনাস শূন্য দুটাৰ সমষ্টি আমি যদি বহাও 25/2 হ'ব তো ইয়াতে হ'ব আমাৰ 25/2 আতে x হ'ব প্লাস শূন্য দুটাৰ গুণফল আমাৰ আমি ওলাইছো 62 তো ইয়াতে আমি 62 বহাব পাৰো ওকে ইয়াতে আমি কৰিলে এটা তুমি যদি চোৱা ইয়াতে 2 আছে তলত তো কেতিয়া হৰ হিচাপে নাৰাখিবা যেটো হৰ হিচাপে থাকিব হেতু আমি পূৰণ কৰি দিম গোটেই কেইটা লগত ইয়াতে 2 এৰে পূৰণ কৰি দিম কিয়নো ইয়াতে 2 টো হৰ হিচাপে আছে তো আমি এটা কাম কৰিম এই গোটেই কেইটাৰ লগত 2 টো পূৰণ কৰি দিম ইয়াৰ লগত 2 পূৰণ x স্কয়াৰ হ'ব মাইনাস 2 ইনটু 25/2 x হ'ব প্লাস 2 ইনটু 60 ওকে এনেকৈ আমি পূৰণ কৰি দিম ইয়াতে 2 এর লগত x স্কয়ার পূৰণ কৰি 2x স্কয়ার হ'ব মাইনাস তলত 2 আৰু ওপৰত 2 ক্যান্সেল ইয়াত থাকি যাব 25x প্লাস এই 2 টো পূৰণ যদি কৰে 2 দুগুণ 4 হ'ব আৰু 2 6 গুণ 12 হ'ব তো 124 হ'ব আমাৰ ইখিনি আমাৰ এইটোৱে আমাৰ হ'ব নিৰ্ণয় বহুপদ ওকে তো এনেদৰে তুমি কৰিব পাৰা প্ৰথমত তুমি এটা কাম কৰিবা যে প্ৰথমত যেটো আমাৰ এই বহুপদটোৰ এই শূন্য দুটা দিয়া আছে এই শূন্য দুটাৰে আমাৰ প্ৰথমত আলফা প্লাস বিটা আৰু আলফা ইনটু বিটাৰ মান ওলাব লাগে ওকে তো তাৰ পিছত এই শূন্য দুটা আমাৰ প্ৰথমত সমষ্টি ওলাব লাগিব তাৰ পিছত আমাৰ গুণফল ওলাব লাগিব তো গুণফল ওলাই কিনে আমি যেটো আমাৰ সমষ্টি আৰু গুণফল ওলাব ওকে তো হেতু আমি কি কৰি দিম এই সূত্ৰত বহাই দিম ওকে তো এই সূত্ৰত বহাই দিলে আমাৰ শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফলটো বহাই দিলে আমাৰ এটা সমীকৰণটো আহি যাব ওকে তো এনেদৰে তুমি এইটো কৰিব পাৰা ওকে